টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। AYDF-এ অসমৰ সংখ্যালঘুক নিৰ্যাতন চলোৱা বুলি এটা অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। স্পষ্টকৈ তেওঁ কৈছে যে আচলতে কান্দিব লাগে কোনে, কান্দিছে কোনে। অসমত অসমীয়াকে অত্যাচাৰ কৰিছে তেওঁলোকে। অসমৰ যিসকল ঠাইত বিভিন্ন ঠাইত অসমীয়া লোকৰে ভূমিৰ পট্টা নাই, কিন্তু তেওঁলোকৰে একোজন লোকৰ ওচৰত 500 বিঘাকৈ ভূমি আছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো। টাইমত বিগ ব্ৰেকিং। কান্দিব লাগে আমি, কান্দিছে বেদখলকাৰীয়ে, স্পষ্টকৈ কৈছে তেওঁলোকে। বহুত ঠাইত আমাৰে মাটিৰ পট্টা নাই, বহুত ঠাইত আমাৰ লোকৰে মাটিৰ পট্টা নাই। বাক্সা জিলাত আমাৰে লোকৰে মাটিৰ পট্টা নাই, কিন্তু একাংশ লোকে শ শ বিঘা ভূমি লৈ থৈছে। শ শ বিঘা ভূমি তেওঁলোকে বেদখল কৰি আছে বুলি উল্লেখ কৰিছে। ৰাজ্যত লাভ জেহাদ, লেণ্ড জেহাদ একেলগে চলাইছে সন্দেহজনক লোকে, স্পষ্টকৈ উল্লেখ কৰিছে। অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতহে অত্যাচাৰ কৰা হৈছে। যি এই অভিযোগ উত্থাপন কৰিছে AYDF-এ তাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। আমাৰ ওপৰতহে লাভ জেহাদ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে লেণ্ড জেহাদো আমাৰ ওপৰতেই হৈ আছে। লেণ্ড জেহাদ, লাভ জেহাদ সকলো আমাৰ ওপৰতেই হৈ আছে আৰু তেওঁলোকে কৈ আছে তেওঁলোককে আমি নিৰ্যাতন কৰিছোঁ। মই নিজেই প্ৰত্যক্ষ কৰি আহিছোঁ যে উৰিয়াংঘাটৰ পৰিস্থিতিৰ কথা, আৰু তাত একোজন বেদখলকাৰীয়ে দখল কৰি আছিল 500 বিঘাকৈ ভূমি। 500 বিঘাকৈ ভূমি তেওঁলোকে দখল কৰি আছে, য'ত বাক্সাত অসমীয়া মানুহেই মাটিৰ পট্টা পোৱা নাই। তেওঁলোকে কিন্তু একোজন বেদখলকাৰীয়ে 500 বিঘাকৈ ভূমি লৈ থৈছে। একোজন বেদখলকাৰীয়ে দখল কৰিছে শ শ বিঘা ভূমি। এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে সমালোচনা কৰিছে AYDF-ক। AYDF-ৰ এটা দলে সংখ্যালঘুক নিৰ্যাতন চলাইছে বুলি উত্থাপন কৰিছিল অভিযোগ, আৰু সেই অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে আচলতে নিৰ্যাতন কৰিছে কোনে, ৰাজ্যত নিৰ্যাতনৰ বলি হৈছে কোন। স্পষ্টকৈ কৈছে কান্দিব লাগে কোনে আৰু কান্দি আছে কোনে। আচলতে কান্দিব লাগে আমি, আমাৰ ওপৰতে এইবিলাক অত্যাচাৰ কৰা হৈছে। ভূমি আমাৰ দখল কৰিছে, লেণ্ড জেহাদ আমাৰ ওপৰত হৈছে, লাভ জেহাদ আমাৰ ওপৰত হৈছে। গতিকে অত্যাচাৰ আমাক কৰা হৈছে আৰু তেওঁলোকে কৈ আছে তেওঁলোকৰ ওপৰতে অত্যাচাৰ কৰা হৈছে। যদি আমি নিজৰ সুৰক্ষাৰ কথা নিজেই নাভাবোঁ তেন্তে কোনে ভাবিব। স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিছে আৰু অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতে অত্যাচাৰ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে যে অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতে অত্যাচাৰ হৈ আছে, আমাৰ ওপৰতে লাভ জেহাদ হৈ আছে, লেণ্ড জেহাদো আমাৰ ওপৰতে হৈ আছে। সকলোবিলাক যি ধৰণৰ কাণ্ড সেয়া আমাৰ ওপৰত হৈ আছে। আমিহে কান্দিব লাগে, আমিহে ইয়াক লৈ দুখ কৰিব লাগে, বা আমিহে অভিযোগ উত্থাপন কৰিব লাগে যে আমাৰ ওপৰত নিৰ্যাতন হৈছে। কিন্তু তেওঁলোকে নিজক লৈ কিয় এনেকুৱা কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকেহে আমাৰ ওপৰত এই ধৰণৰ কাণ্ড কৰি আছে। আমি নিজৰ সুৰক্ষাৰ কাৰণে, নিজৰ জাতি ৰক্ষাৰ কাৰণে যুঁজি আছোঁ। গতিকে এই যুঁজ কেতিয়াও বন্ধ নহয়। স্পষ্টকৈ কৈছে একোজন বেদখলকাৰীয়ে শ শ বিঘা ভূমি দখল কৰি আছে, য'ত নেকি অসমীয়া মানুহৰে মাটিৰ পট্টা নাই, অসমীয়া মানুহৰে নিজৰ ইমান ভূমি নাই, নিজৰ ইমান সম্পত্তি নাই। তেওঁলোকে এই সম্পত্তি ক'ত পাইছে স্পষ্টকৈ উল্লেখ কৰিছে। ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ ভূমি, VGR PGR ভূমি, সংৰক্ষিত বনাঞ্চল ভূমি দখল কৰাৰ অধিকাৰ কাৰো নাই। গতিকে এই সন্দৰ্ভত কোনো ধৰণৰ দয়া নাই, ক্ষমতা নিদি স্পষ্টকৈ উল্লেখ কৰি দিছে আৰু স্পষ্টকৈ কৈ দিছে বহু ঠাইত আমাৰে মাটিৰ পট্টা নাই আৰু তেওঁলোকে কৈ আছে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। তেওঁলোকে শ শ বিঘা ভূমি লৈ থৈছে, শ শ বিঘা বছৰ ধৰি শ শ বিঘা ভূমি তেওঁলোকে দখল কৰি আহিছে। আমি এতিয়া মাত মাতিছোঁ, আৰু এই মাত মাতিছোঁ যেতিয়া আমি ইয়াত মনে মনে নাথাকোঁ, ইয়াৰ বিৰুদ্ধে আমি যুঁজিম। খিলঞ্জীয়া জাতি ৰক্ষাৰ কাৰণে, অসমীয়া জাতি ৰক্ষাৰ কাৰণে আমি যুঁজিব লাগিব। স্পষ্টকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিছে আজিৰ দিনটোত AYDF-এ অসমীয়া সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লেণ্ড জেহাদো আমাৰ ওপৰতে হৈ আছে। স্পষ্টকৈ কৈছে লাভ জেহাদো আমাৰ ওপৰতে হৈ আছে। গতিকে আমিহে কান্দিব লাগে, আমিহে চিন্তা কৰিব লাগে, আমিহে নিৰ্যাতন চলাইছে বুলি অভিযোগ উত্থাপন কৰিব লাগে, কিন্তু তেওঁলোকেহে আমাৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। এয়া গ্ৰহণযোগ্য নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈ দিছে আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক।
মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি